যদি আপুনি এজন অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে নিশ্চয় আপোনালোকৰ দৰমহা বৃদ্ধিলৈ বহুত আন্দোলন কৰি আছে। যদি দৰমহা বৃদ্ধিলৈ আন্দোলন কৰি আছে, আপোনালোকে এতিয়াও যদি দৰমহাটো বৃদ্ধি হোৱা নাই, তেন্তে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল, কিয়নো ফাইনেলি আপোনালোকৰ দৰমহাটো বৃদ্ধি হ'বলৈ গৈ আছে। আৰু সেই বিষয়ে আমাৰ মাননীয় অজন্তা নিয়োগ ডাঙৰদেৱে কি বুলি জনালে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক, তেন্তে আপোনালোকে সম্পূৰ্ণ আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়ে কথাখিনি জানিব পাৰিব। সেইবাবে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু সম্পূৰ্ণ কথাখিনি জানি ল'ব। চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।